সুন্দর প্রকৃতির নান্দনিক দৃশ্য, কিন্তু আজি অৰ্জুন চিন্তিত কিবাদৰে হইব সাধনা পূৰণ মোৰ, কিবাদৰে হইব মহাসমৰ ভীষণ। নাই নাই, পান কৰি সোধা সেউজ প্ৰকৃতিৰ বনবাস খাটিবলৈ অহা নাই পাণ্ডুৰ মধ্যম সন্তান। শান্ত কৰি প্ৰতিহিংসাৰে ভৰা মন সাধনা কৰিবলৈ আহিছোঁ মই কুন্তীৰ সন্তান। পিছে হোৱা কোন আহে ধীৰে ধীৰে আমাক উদ্দেশ্যি। কোন তুমি যুৱক? কিবা হেতু প্ৰৱেশিছা এই হিমাচলগিৰি? এই হিমাচলগিৰি শান্ত অতিকে নানা ঋষি মুনিগণে, নানা নৃপতি সুজনে এই স্থানে কৰে ধ্যান পৰমাত্মাক নিজৰ। তেনেস্থলত বনবাসী বস্ত্ৰ হাতে লৈ দুৰ্লভ ধনু কিবা হেতু কৰিছা বিচৰণ? দিয়া তোমাৰ সত্য পৰিচয়। প্ৰণাম বিপ্ৰবৰ। অৰ্জুন নামে বিদিত মই তৃতীয় পান্ত। আহিছোঁ মহৰ্ষি ব্যাসদেৱৰ আজ্ঞা পালি অস্ত সাধনাৰ বাবে। বুজিলোঁ, নহয় সামান্য তুমি বীৰ, অদ্বিতীয় পৰাক্ৰমী অৰ্জুন সব্যসাচী খ্যাত। আৰু তুমিও বুজা নহওঁ বিপ্ৰময়, বিপ্ৰবেশে মই সহস্ৰ লোচন দেৱ পুৰন্দৰ। দেৱৰাজ, হে দেৱৰাজ, সৰ্বদুখ কৰিব মৰিখন, দিয়ক কৃপা ভিক্ষা অধম। দেৱৰাজ নহয় পুত্ৰ, পিতা বুলি কৰা সম্বোধন। পিতা? হয় পিতা। তোমাৰ মাতৃ কুন্তী দেৱীয়ে আমাৰ কৰোণাতেই লভিলে তোমাক, সেই হেতু তুমি পুত্ৰ মোৰ। তেন্তে পিতাবোৰ পুত্ৰৰ সেৱা কৰক গ্ৰহণ। অক্ষয় কীৰ্তি লব্ধৱান হওক তোমাৰ। কওক পিতা, পুত্ৰৰ প্ৰতি আদেশ আপোনাৰ। আদেশ নহয় পুত্ৰ, পিতা দিও উপদেশ। যাত্ৰা কৰা তুমি মহাদেৱৰ সাধনাৰ বাবে, সন্তুষ্ট কৰি মহাদেৱক লাভ কৰিব পাৰিবা সিদ্ধি তোমাৰ। আৰু তাৰ পাছত আগমন কৰিবা তুমি
অমৰাৱতীপুৰে তাতে আছে অন্য কাৰ্য অতি গুৰুতৰ সেয়েহে যোৱা তুমি নকৰি পলম মহাদেৱৰ আৰাধনাৰ বাবে সেয়ে হ'ব পিতা আপোনাৰ আজ্ঞা শিৰোগত কৰি যাত্ৰা কৰোঁ মই হৰ আৰাধনাৰ বাবে মোক দিয়ক অনুমতি যোৱা বাছা যোৱা তোমাৰ মংগল হওক ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ আচৰিত দৃশ্য দেখি বিস্মিত হল মই কোন সেই বনবাসী মনুষ্য আহিছে উদ্দেশ্যে আমাকে কৰিব ধ্বংস শিহৰিছে প্ৰাণ মোৰ শিহৰিছে খগনে প্ৰাণ মোৰ তীব্ৰ উত্তেজনাত দুই বাহু মোৰ কঁপিছে খগনে বিচাৰিছে প্ৰাণে আছে মোৰ উত্তপ্ত লোহিত প্ৰতি ধম নিতে যেন আজি তাৰেই উন্মাদনা কত আছে দৈত্যৰাজ কত আছে 30 কোটি নিপাত সৈন্য আজি মোক উত্তৰ লাগে দৈত্যৰাজ দৈত্যৰাজ কি হল মুকাসুৰে কিয় দেখো আজি তোমাৰে উত্তপ্ত প্ৰাণে দৈত্যৰাজ শংকিত ভয়ত্ৰ প্ৰাণ আজি মোৰ অতি চমকিত কিন্তু কিয় হৈছে নেকি ৰাজ্যত কিবা ভয়ৰ কাৰণে দৈত্যৰাজ আহিছে উদ্দেশ্যে আমাৰ ধ্বংসৰ কাৰণ দৈত্যৰাজ নিপাতৰ সংহাৰৰ বাবে এইবাৰ দেৱতাই চাপিছে সেই মনুষ্যৰ গাত মনুষ্য হয় দৈত্যৰাজ সাধাৰণে মনুষ্যৰ ভয়তে শংকিত আজি নিপাতৰ সেনাপতি মুকাসুৰ দৈত্যৰাজ স্তব্ধ হোৱা মুকাসুৰে তোমাৰ এই আচৰণত মই সন্তুষ্ট নহয় সামান্য মানৱ নহয় দৈত্যৰাজ অতিকে চতুৰ সেই বনবাসী মানৱ হাতে লৈ দেৱদত্ত ধনু প্ৰৱেশিলে ইতিমধ্যে এই হিমাচলগিৰি আচৰিত কোনেই মনুষ্য সেনাপতি প্ৰত্যক্ষ কৰা তাকে প্ৰকৃত দেখি বিচাৰিছে কি যদি মই ভবা মতে কি মৃত্যুকেই বিচাৰি আহিছে তেনেহ'লে বিলম্ব নকৰা মৃত্যুদণ্ড দিয়া তাকে নহয় সহজ কথাকেই মনুষ্যকে বাধা দিয়া অতি বলৱান সি অতিকে চতুৰ দেৱ পিতৃ যেন সি অতিকে ভীষণ যিয়েই কি নহওক লাগে তাৰ বাবে নিপাতে নকৰে চিন্তা দেৱতা বিজয়ী মই নিপাতে ভয় সদা তুষ্টমানে মোৰ পৰাক্ৰমতে সকলোতে সেইবাবে মই নকৰোঁ কালৈকো ভয়
এতিয়াও আছে মোৰ পুৰুষত্ব বিদ্যমান হৈ দৈত্য নিপতি মহা শক্তিশালী মই নিপাত সেনাপতি দৈত্যৰাজ দিছো তোমাক অনুমতি প্রত্যক্ষ করা সেই মনুষ্যকে চলে বলে কৌশলে ধ্বংস করা হত্যা করা সেই মনুষ্যকে তেতিয়াহে মুক্ত হব নিপাতৰ প্ৰাণে সৰ্বজনে খুকিব মোৰে এই জখে কনে গান সেয়ে হ'ব দৈত্যৰাজ নকৰিব চিন্তা কাৰণ আজি হন্তে মুকাসুৰে ধৰি নানা ৰূপ সন্ধান কৰিব সেই বনবাসী মানৱ চলে কিম্বা কৌশলে জ্ঞাতে বা অজ্ঞাতে নিজ ৰূপে কিম্বা মায়াৰে মুকাসুৰে কাঢ়ি ল'ব মনুষ্যৰ প্ৰাণ এবে মই মাগিছো বিদায় জিৰণি লওক আপুনি গৈ মাথো নিজ স্থানে সাজু হোৱা হেৰৌ মানৱ সন্তান শালনা দেবতার শালনা এবার তুমি আকৌ এবারে সাজু হওয়া দেবর ঈশ্বরে প্রথমতে কাহিলমে মনুষ্যরে প্রাণে তার পাশত কাহিলমে অমরাবতীতে তোমার স্থানে নোৱাৰিব কোনেও বাধা দিব মোকে পুনৰ আহিম মই এয়া মাত্ৰ নিপাতৰে কেশু ক্ষণহে আকৌ আহিম সাজি বিখনে দুৰ্যোগে দেৱতাৰ শান্তি হৰণৰ বাবে কাৰণ শালনাৰে মোকে নোৱাৰিব কৰিব ধ্বংস মই নিপাতে মই অজেয় মই বিখনে প্ৰলয়ৰে আগ জাননী বনবাসী জীৱনে আহি প্ৰত্যেক ক্ষণতে শিকাইছে জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই পুষ্ট কৰে মানৱৰ জীৱন শিকে মানৱে জীৱন বাটৰ কিছুমান বিশেষ কথা যাৰ ফলত মানৱৰ শৈলা কাল এই যে ক্ষণস্থায়ী মানৱৰ পাখি সেনেদৰে এদিন কালৰ সোঁতত সাধনাৰ বাবে গৈছিল মোৰ স্বামী দেৱতা ক'ত বাৰু বৰ্তমান তেওঁ হ'লনে বাৰু সাধনা লাভ সেনেবোৰ চিন্তাই হৰি নিব খোজে মোৰ মন হেৰুৱাই পেলাওঁ মই মোৰ স্থিৰতা মনৰ কি যে জটিল সময় কি হ'ব ভৱিষ্যত আমাৰ
ভৱিষ্যত এদিন সুখৰ হ'ব পাঞ্চালী। অঁ স্বামী দেৱতা, আপুনি কেতিয়া আহিল? মই দেখোন গমকে নাপালোঁ। ভাৱনাৰ মাজত নিজকে যদি কৰি ৰখা বিলীন, কিদৰে জ্ঞাত হ'ব তোমাৰ আমাৰ আগমনৰ? সময়ে শিকাইছে মোক সকলোবোৰ ভাৱনা। বনৰ মাজত শান্তি বিচাৰি পোৱা নাই মই। পঞ্চ স্বামী বিদ্যমান তোমাৰ পাঞ্চালী, না ত্যাগ কৰা শংকা মনৰ, নিশ্চয় আহিব সুখ দুখক নেওচি। কিন্তু মই যে চিন্তিত নহমেই কিয়? পাঞ্চালী, পঞ্চভাতৃৰ সেইজনী নাই সংগে আমাৰ। ক'ত বাৰু কেনেদৰে জীৱন কৰিছে যাপন, তাক ভবাৰ যুক্তি মোৰ নাই নেকি দেৱতা প্ৰাণৰ? সেইবোৰ কথা ভাবি ভাবি থাকা তুমি, নকৰিবা চিন্তা অকাৰণ। ভগৱান সহায়তাৰ নিশ্চিত হবাৰ আহিব আহিব সি সমাপ্তি সাধনা একে দুৰ্জয় প্ৰতাপেৰে। সেইহেতু ত্যাগ কৰা চিন্তা অৱশ্য মনৰ। নাথ বলা যাও দাদাৰ সমীপে। বলক নাথ, ৰবচোন নাথ। ক'ৰ পৰা আহেনে সুমধুৰ গোন্ধ? ভাৱ ই এক সুগন্ধি পুষ্প। সুগন্ধ? নাথ নাথ, আপুনি বাৰু মোক কিমান ভাল পায়? হঠাৎ এই কথা সোধাৰ কাৰণ কি পাঞ্চালী? নাথ, যি পাখি পুষ্পৰ গোন্ধে মোৰ মন কৰিলে মুখৰিত, যি পাখি পুষ্প গোন্ধে আৱৰি হেৰুৱালো চিন্তিত মন, সেই পাখি পুষ্প মোক অৰ্পণ কৰিবলৈ আপোনাৰ বাৰু নাযায়নে মই? সেই পাহি পুষ্প অৰ্পণ কৰিলে দ্ৰৌপদ নন্দিনীৰ খেতা পৰা মুখ হ'ব জাতিষ্কৃত। নাথ, সেয়াই তেন্তে তোমাৰ কামনা মনৰ। হয় নাথ। তুমি জানা যে ভীমসেনে তোমাৰ কেশতে স্পৰ্শ কৰাৰ বাবে দুঃশাসনৰ ৰক্ত প্ৰাণৰে কৰিছে প্ৰতিজ্ঞা। সেই ভীমসেনে এপাহি পুষ্পৰ বাবে কৰিব স্বীকাৰ। সন্ত্ৰেক অপেক্ষা কৰা, লৈ আহো পুষ্প তোমাৰ বাবে গৈ। নাথ, ধন্যবাদ প্ৰাণৰ দেৱতা। অপেক্ষা কৰা, মই এতিয়া আহিলো। যাওক না। খঙাল মানুহজনৰ ভিতৰত থকা শান্ত মনটো আৰু মোৰ প্ৰতি থকা প্ৰেম দেখি হৈ যাওঁ বিস্মিত। ভাৱ হয় শান্ত পৱন, কিন্তু হঠাৎ হ'ব পাৰে তেওঁ ধুমুহাৰ বিধ্বংসী স্বৰূপ, আৰু সেই ধুমুহাতে ধ্বংস হ'ব পাৰে শত সহস্ৰ শত্ৰু। আচৰিত নহয়নে বাৰু? এপাহি মৰহিব ধৰা পুষ্পক পুনৰ উজ্জীৱিত কৰিবৰ বাবে প্ৰয়াস মাথো পাণ্ডৱৰ। সেয়েহে সদায় কৰোঁ মই পাণ্ডৱৰ জয়গান। যাওঁ এবে শান্তি স্থানে প্ৰতীক্ষা কৰোঁগৈ আগন্তুক ভৱিষ্যতৰ বাবে। সখী মাধৱে কোৱাৰ দৰে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় বাবে মোৰ কৰ্তব্য ধৰ্ম পালন কৰোঁগৈ।
আমাৰ কথা ৰাখি সখা সিপালে সীমাচল কেৰে কৰিব সাধনা লভিব দিব্যাস্ত্ৰ কিন্তু এই কাৰ্য যেন সখাৰ পক্ষে ইমানো নহ'ব সহজ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে সখাৰ লগত থাকি কৰি যাম সহায় প্ৰত্যেক কাৰ্যত যদি কৰোঁ প্ৰত্যক্ষভাৱে সহায় সখাক সেয়াও হৈ পৰিব সখাৰ জীৱনৰ অভ্যাস সেই হেতু অন্তৰত লুকাই সখাৰ কৰিব লাগিব হমেও সহায় সখা অৰ্জুনৰ কাৰ্যত হৌৱা সখা অৰ্জুন আহিছে এই স্থানলৈ আমিও এতিয়া মায়াৰ বলেৰে নিজকে দিওঁ লুকুৱাই অৱশেষে অশেষ কষ্টৰ মাজেৰে আহি উপস্থিত হলোহি এই স্থলে কি যে অপূৰ্ব বিচিত্ৰই সীমাচলগিৰি কিন্তু ইয়াৰ পাছৰ কৰ্তব্য কিদৰে কোন স্থানে মই মোৰ কৰ্তব্য কৰিম সমাধা হে মাধৱ এই স্থানত উপস্থিত হৈ মই যেন দিশহাৰা কিয় জানো হঠাৎ পাৰে মোৰ তোমালৈ পৰিছে মনত আজি এই বিশেষ ক্ষণত বিচাৰিছোঁ মই তোমাৰ সান্নিধ্য হে মাধৱ তোমাৰ সহায়ৰ মোক অতিশয় প্ৰয়োজন তোমাৰ সহায়ৰ মোক অতিশয় প্ৰয়োজন মই সদায় আছো সখা তোমাৰ কাষতে প্ৰকৃত ভক্তই যেতিয়া অতি আকুলভাৱে শ্ৰদ্ধাৰে আমাক কৰে স্মৰণ কায়িকভাৱে নহ'লেও অন্তৰতে দৰ্শন পাব মোক কি অন্তৰাত্মাই যেন কয় মোক সখা আছে মোৰ কাষতে অনুভৱ যেন কৰিছোঁ মই তেওঁৰ উপস্থিতি কাষত আহি যেন সাৱতি বুকুত আল ফুলে দিছে হস্ত শিৰত বোলাই পাইছোঁ যেন এক দিব্য শক্তি বাঢ়িছে কৰ্ম উদ্দীপনা মাধৱ তুমি যে মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ আৰু তুমি যে মোৰ প্ৰধান শক্তি তুমি যেন সুগন্ধি বতাহ আৰু সেই সুগন্ধিৰ উৎস তুমি সখা তুমি যেন অৰ্জুনৰ জীৱনৰ কাৰণ আৰু তুমি যে মোৰ ভক্ত প্ৰাণধন প্ৰজ্বলিত অগ্নি তুমি শীতল বতাহ হোৱা উদ্ভাসিত হৈ তাৰেই প্ৰভাৱ আজি তোমাৰ শক্তিক কৰি অনুভৱ বনবাসী তৃতীয় পাণ্ডৱে কৰিব হৰ সাধনা লভিব অস্ত্ৰ মহাসমৰৰ বাবে মাথো
করিবা আশীর্বাদ থাকে যেন ভক্তি চৰণত তোমাৰ তথাস্তু। তেন্তে এইবাৰ সাজু মই হল প্ৰকৃততে ত্যাগ কৰি চিন্তা মনৰ পূৰ্ণোদ্যমে কৰিম মহাদেৱৰ তপস্যা নিজ হাতেৰে তৈয়াৰ কৰি শিৱলিংগ নিত্য নৈমিত্তিক পূজা অৰ্চনাৰে দেৱাদিদেৱ তুষ্ট নোহোৱা পৰ্যন্ত আজিৰ পৰা ব্ৰতী হ'ম হৰ সাধনা। সঁচাকৈ ধন্য মোৰ সখা প্ৰাণধন। জয়ী হোৱা তুমি ধৰ্ম ৰক্ষণত। ধৰ্মৰ বলেৰে এতিয়া পৰ্যন্ত আমাক হৃদয়ত ৰাখিছা জীয়াই। তোমাৰ দৰে মহাভক্ত ভাগ্যৰ বলতহে পোৱা যায়। ভক্ত ভগৱানৰে লীলাৰ কথা জগতে আজি অন ৰাখিব জীয়াই। সুখী হব ভক্ত হব ক্ষয় বিপৰ্যয়। আমিও সৰ্বতো প্ৰকাৰে প্ৰকৃত ভক্তক কৃপা কৰি যাম সদায়। প্রবল প্রতাপে ধরি মায়াবল কাহিলম যোগবল বড় পাখির পরা উদ্ধার করিম দত্ত রাজ্য নিপত রাজ্যের অনাকাঙ্ক্ষিত বিপদ। সঠিক সময়া মায়ার বাবে কিন্তু কিদৰে লওঁ মই বন পাখিৰ প্ৰাণ? কিদৰে উপায় বেশ মুহূৰ্ততে ধৰি পশুৰো খেদি যাও উদ্দেশ্যি দাঁত দন্ত অগ্রে ফালি সিঁড়ি বক্ষ তাহার বলবাও হেপা মনৰ সাজু হ মুকাখুল তই হে মোৰ মায়াবল তুমি হোৱাহি সহায়। জাগ্ৰত হ মোৰ দৈত্যৰ শকতি। জাগ্ৰত হ মোৰ মায়াৰ শকতি। প্রবাহিত রক্ত প্রচন্ড ক্রোধর জলিউত ভীষণ শক্তি নাচিউত প্রাণ মোকা খুঁড়ে
মোকা খুঁড়ে আছি মনুষ্যর কাঢ়ি লব প্রাণ ভিখান ভিখান আর্তনাদে পলায়ার ওঙ্কার প্রকাশী ধরি 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 মায়া মায়ার পিকর রূপ লেলিহান 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 গতি আছি মই কোন মোকা
সর্বজনে জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। আজ মোর সৌভাগ্য হব ভাতৃৰ মিলনে, ধ্যানৰ মাধ্যমে পাৰিলো জানিব আহি আছে এই স্থানে ভীমসেন পৱনৰ গতিৰে। পৰীক্ষা কৰি ভীমক প্ৰথমে কৰ্মৰ কাৰ্য সম্পাদন, তেতিয়াহে মোৰ প্ৰভু ঈশ্বৰ হ'ব যে পূৰণ। জয় শ্রীরাম। মধুর বনৰ মাজে কৰি বিচৰণ, আহি পালো এই স্থানে পাঞ্চালীৰ ইচ্ছাৰে। কৰ্তব্য হ'ল সংগ্ৰহ কৰিব লাগে সুগন্ধি পুষ্প। কিন্তু ক'ত সেই পুষ্প? যাওঁ আৰু কিছু দূৰ আগবাঢ়ি যাওঁ। কি কোন ইটো বৃদ্ধ কপি বনৰ মাজে? কোন তুমি? কিবা হেতু আৱৰি শপথ? কোন তুমি? কিয় তুমি এই স্থানে কৰিছা শয়ন? আঁতৰি দিয়া, নকৰিবা অৱৰোধ পথ। কি নাই কোনো সমিধান? কোন তুমি? কিয় তুমি আৱৰিছা পথ? বৃদ্ধ কপি মই, অৱসৰীৰ মই খোজো লৰিব নোৱাৰো। কিন্তু কিন্তু তুমি যে যাত্ৰাৰ পথে কৰিছা শয়ন, চাও এৰি দিয়া পথ। মই যেন অৱস মানৱ, যদি তুমি বিচাৰিছা যাত্ৰাৰ পথ, তেন্তে মোৰ শৰীৰৰ ওপৰেদি কৰা গমন অসম্ভৱ। কপিবৰ, তোমাৰ দৰে একে সামান্য কপিৰ ওপৰেদি পাৰ হৈ নোৱাৰো আজীৱ মই কলংকৃত নাম। তাতেই ধৰ্মৰো বিৰুদ্ধ। কিন্তু মই যেন ময়ো মোৰ বাক্যতে অটল। আঁতৰি দিয়াহে বৃদ্ধ কপি, নকৰিবা বিৰক্ত মোক। তেন্তে কি হ'ব উপায় এতিয়া? দিয়া একে উপায় তুমি। বেশ, তেন্তে দিয়াচোন তোমাৰ পৰিচয়। হুৰা কপিবৰ, জাতিত ক্ষেত্ৰীয়, রাজ বীর্যধারী, পাণ্ডুর নন্দন মই ভীমসেন দ্বিতীয় পাণ্ডব, যার বীরত্বর প্রভাবত শত্রু হই ধারাখাই মহাবলশালী মই সেইজন। তার মানে তুমিয়ে ভীমসেন? শুনিছো তোমাৰ যশস্যা, বীৰ তুমি, মহাবলশালী, মহাপৰাক্ৰমী। সেই হেতু
সেই হেতু কৰিছো মাত্ৰ অনুৰোধ তোমাক, নহ'লে বুজাই হয়তো মোৰ বীৰত্বৰ কথা। তেন্তে নাই আৰু মোৰ চিন্তাৰ কাৰণ। অৰ্থাৎ বীৰ যদি তুমি কৰা এক কাৰ্য, সৰ্বশক্তিৰে তোমাৰ বচোৱা পথৰ পৰা নেগুৰ মোৰ, তেতিয়াই হ'ব ধৰ্ম ৰক্ষা আৰু যাত্ৰাপথো হ'ব মুকলি, আৰু ময়ো পাম বীৰত্ব পৰিচয়। উপহাস কৰিছা কিয় হে কপিবৰ ভীমৰ শক্তিক, যাৰ শৰীৰত বৈ আছে 100 হস্তীৰ শক্তি, যাৰ প্ৰতাপত মহা বীৰ গলে কৰিছে পৰাজয় স্বীকাৰ, তেনে ভীমসেনৰ শক্তিক উপহাস কৰি কিয় বিচাৰিছা নিজৰ সৰ্বনাশ? তোমাৰ নেগুৰ পথৰ পৰা অতৰাবৰ বাবে সৰ্বশক্তিৰ মোৰ নাই প্ৰয়োজন। এয়া সাধাৰণ মানৱৰ বাবেও সম্ভৱ। এয়াও কি জ্ঞাত নহয় তোমাৰ? বেশ, তোমাৰ বাক্যত দিলো সমৰ্থন, এবে কাৰ্য কৰা সম্পূৰণ। তোমাৰ ইচ্ছাই পূৰ্ণ হওক, চোৱা তেন্তে এই কাৰ্য তুমি। অসম্ভৱ! ভীমৰ সৰ্বশক্তি ব্যৱহাৰ কৰিও নোৱাৰিলো পথ ৰুদ্ধ কৰিব নেগুৰ কপিল। তাৰ মানে এক সামান্য কবিৰ আগত পৰাজিত মই নহয়, এও কোনো সামান্য কপিল। লুপ্ত হ'ল আজি মোৰ শক্তিৰ অহংকাৰ। কোন তুমি? তোমাৰ আগে পৰাজয় স্বীকাৰ কৰিছো মই। মাৰ্জনা কৰিবৰ সৰ্ব অপৰাধ দিয়া পৰিচয়। কোন তুমি? কপিৰ ত্ৰণয়। ধন্য ভীমসেন, নাই কোনো তোমাৰ দোষিয়াতে। তোমাক মই পৰীক্ষা কৰিলো। শুনা তুমি মোৰ পৰিচয়। ত্ৰেতা যুগে ধৰি জনম পৱন ঔৰসে মাতৃ অঞ্জনীৰ গৰ্ভে সৰ্বজনে জনে মোক শিৰমৰ ভক্ত হনুমান ৰূপে। এতিয়া কাপোৰত বিশেষ কাৰ্যৰ বাবে ধ্যানত মগ্ন মই প্ৰভুৰ ইচ্ছাতে। প্ৰভু
অধমৰ সেৱা কৰিব গ্ৰহণ। অধম অধম নহয়, ভীমসেন তুমি, পৱনৰ শক্তিপুত্ৰ, ভাতৃ মোৰ তুমি। আহা আহা ভাতৃ, তোমাৰ স্থান মোৰ মোৰ হৃদয়ৰ মাজে। জগতে জগতে জানক তোমাক হনুমানৰ ভাতৃ বুলি। জয় ধ্বনি কৰক, জয় ভীমসেন, জয় ভীমসেন বুলি। আচৰিত, যি মুহূৰ্ততে জ্যেষ্ঠে মোক ধৰিলে সাৱতি, পৰম শক্তি লভিলো মই। দিয়া আশীৰ্বাদ জ্যেষ্ঠ, তোমাৰ দৰে যেন খ্যাতিমান হ'ব পাৰো আগন্তুক মহাসমৰত। মহাসমৰ শুনিছো ভাতৃ, মহাসমৰৰ বাতৰি। প্ৰভুৰ ইচ্ছা পালি কৰিম ময়ো এই ৰণতে বিশেষ ভূমিকা। এইছো আশীৰ্বাদ, লভিবা সুখ্যাতি ৰণভূমিৰ মাজে। বলা তেন্তে দুয়ো যাত্ৰা কৰোঁ আপোন কাৰ্যতে। তেন্তে আজ্ঞা দিয়া জ্যেষ্ঠ, সংগ্ৰহ কৰি পুষ্প পাঞ্চালীৰ বাবে আপোন স্থানে মই কৰোঁ গমন। যোৱা ভাতৃ, এবে ময়ো মাগিছো বিদায়। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। বিচিত্ৰ প্ৰভুৰ লীলা আজি জ্যেষ্ঠক সাক্ষাৎ কৰাই। মহা শক্তি লভালা মোক, ধন্য মই ভীমসেন নামী। যাওঁ পুনৰ বনবাসী জীৱনৰ কন্ত্ৰকময় পথত ভৰি দি আগুৱাই যাওঁ এক আশা হাতত লৈ।